নমস্কাৰ পৱন চিভি চেনেললৈ সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে আমি বনাই অহা ভিডিঅ'সমূহৰ মাজেৰে তোমালোকক বিভিন্ন বিষয়ে জ্ঞান দিবলৈ চেষ্টা কৰি আহিছো, অংক কৰি দিছো, তোমালোকৰ অনুশীলনী অংক কৰি দিছো। আশা কৰোঁ তোমালোকে ইয়াৰ দ্বাৰা উপকৃত হৈছে। আজি আমি বেলেগ এটা বিষয় লৈছো। আজি আলোচ্য বিষয় হৈছে হিৰণৰ সূত্ৰ। নৱম শ্ৰেণীৰ কিতাপত আছে হিৰণৰ সূত্ৰ আৰু ইয়াৰ প্ৰয়োগ, হিৰনছ ফৰ্মুলা এণ্ড ইটছ এপ্লিকেশ্যনছ। এই বিষয়ে আমি আলোচনা কৰিম। হিৰণ হৈছে এজন গণিতজ্ঞ। তেখেতৰ নামেৰে এটা সূত্ৰ আছে, সেই সূত্ৰটোৰ বিষয়ে আজি আলোচনা কৰিম। লগতে এই সূত্ৰটো প্ৰয়োগ কৰি আমি অংকবোৰ কৰিবলৈ চেষ্টা কৰিম। অনুশীলনীত থকা অংককে হওক বা বেলেগ ধৰণৰ অংক তোমালোকে কৰিব পাৰিবা। হিৰণ আচলতে এজন গণিতজ্ঞ আৰু অভিযন্তা আছিলে। হিৰণ আলেকজেণ্ড্ৰিয়াত সম্ভৱতঃ 10 চনমানত জন্ম হৈছিলে বুলি ধৰি লোৱা হয়। তেওঁ বিভিন্ন প্ৰায়োগিক গণিতত কাম কৰিছিলে। গাণিতিক আৰু ভৌতিক বিষয়বোৰত তেওঁৰ বৰঙণি বহুত আছিলে, অসংখ্য আছিলে আৰু বেলেগ বেলেগ ধৰণৰ আছিলে। তেওঁ বিভিন্ন গণিতৰ বিষয়ে লিখা আছিলে। সেই লিখাখিনি তেওঁ 3খন কিতাপত থৈছিলে। 3খন কিতাপ তেওঁ লিখিছে। বিশেষ আমাৰ যিখিনি ত্ৰিকোণমিতিৰ সূত্ৰই হওক, যিয়ে নহওক লাগিলে, বা বৰ্গ, আয়ত, ত্ৰিভুজ, ট্ৰেপিজিয়াম, এই সকলো ধৰণৰ বিষয়ে আলোচনা কৰিছিলে। বা আমাৰ বহুভুজ, বৃত্ত, বেলনৰ পৃষ্ঠ, শংকু, এইবোৰ পৃষ্ঠকালীৰ বিষয়ে আলোচনা কৰিছিলে। এই 3খন কিতাপৰ এখন কিতাপত আমাৰ এই গোটেইখিনিৰ বিষয়ে আছে আৰু বেলেগ বেলেগ কিতাপ আছে তেখেতৰ। তেখেতে এই কিতাপতে এটা সূত্ৰ দিছিলে, যিটো সূত্ৰ বৰ্তমান বহুলভাৱে ব্যৱহাৰ হৈ আহিছে। নৱম শ্ৰেণীয়ে হওক, ওপৰ শ্ৰেণীতে হওক, কালি উলিওৱাৰ ক্ষেত্ৰত, ত্ৰিভুজৰ কালি উলিওৱাৰ ক্ষেত্ৰত এই সূত্ৰটো ব্যৱহাৰ কৰা হয়। অকল ত্ৰিভুজৰ কালি উলিওৱাৰ ক্ষেত্ৰতে যে ব্যৱহাৰ কৰা হয় তেনেকুৱা কথা নহয়। আমি যদি যিকোনো বহুভুজতে আমি ত্ৰিভুজ পাওঁ, তেনেহ'লে সেই ত্ৰিভুজত বাহুৰ জোখৰ সহায়ত এই সূত্ৰটো ব্যৱহাৰ কৰা হয়। আমি ত্ৰিভুজৰ কালি জানো যে হাফ ইনটু ভূমিপূৰণ উন্নতি। সেই সূত্ৰটো সহায়ত আমি কৰি আহিছিলোঁ। এতিয়া উন্নতি নজনাকৈ কেৱল যদি বাহুৰ দিশকেইটা জানো, আমি কেনেকৈ ত্ৰিভুজৰ সূত্ৰ উলিয়াম তাৰ এটা সূত্ৰ হিৰণে দিছিলে। হিৰণ নামৰ গণিতজ্ঞজনে দিছিলে। তেওঁ কৈছিলে যদি এটা ত্ৰিভুজৰ এ বি চি যিকোনো 3টা বাহুৰ যোগ হয়, তেনেহ'লে তাৰ অৰ্ধ পৰিসীমা, ত্ৰিভুজটোৰ বাহুকেইটাৰ যোগফলৰ আধা, তাক আমি এছেৰে যদি সূচাওঁ, তেনেহ'লে তেওঁ এটা সূত্ৰ দিছিলে, ত্ৰিভুজৰ কালি সমান √S ইনটু S মাইনাছ A ইনটু S মাইনাছ B ইনটু S মাইনাছ C, আৰু এককটো হ'ব বৰ্গ একক। এই হিৰণৰ সূত্ৰটোক আমি হিৰুৰ সূত্ৰ বুলিও কওঁ। আমি বাহুৰ যোগকেইটা যদি জানো ত্ৰিভুজ এটাৰ, তেনেহ'লে হিৰণৰ সূত্ৰৰ সহায়ত উন্নতি নোহোৱাকৈ ত্ৰিভুজটো কালি উলিয়াব পাৰিম। তোমালোকে যদি উন্নতি জানা, তেনেহ'লে ত্ৰিভুজ এটা কালি উলিয়াবলৈ সহজ। সমকোণী ত্ৰিভুজত আমি ভূমিপূৰণ উন্নতি, হাফ ইনটু ভূমিপূৰণ উন্নতি, হাফটো আগত পূৰণ হ'ব, তেনেকৈ আমি কালি উলিয়াওঁ। কিন্তু এই সূত্ৰটো প্ৰয়োগ কৰি আমি কালি উলিয়াব পাৰোঁ যদি আমাৰ বাহুকেইটা জানো। এতিয়া আমি হিৰণৰ সূত্ৰনো কেনেকৈ প্ৰমাণ কৰে সেই বিষয়ে চাম। হিৰণৰ সূত্ৰ আমাৰ বেলেগ বেলেগ ধৰণে প্ৰমাণ কৰিব পাৰি। ত্ৰিকোণমিতিৰ সহায়ত পাৰি, কিন্তু নৱম শ্ৰেণীত ত্ৰিকোণমিতি পোৱা নাই। গতিকে 10ম শ্ৰেণীত আমি ত্ৰিকোণমিতি পাম, তেতিয়া আমি ত্ৰিকোণমিতিৰ সহায়ত কেনেকৈ প্ৰমাণ কৰে এইখিনি শিকিব পাৰিম। এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি হিৰণৰ সূত্ৰ কেনেকৈ প্ৰমাণ কৰোঁ সেই বিষয়ে শিকিম। ধৰা হ'ল এ বি চি এটা ত্ৰিভুজ, তাত বি চি ইকুৱেল টু এ চি ইকুৱেল টু বি আৰু এ বি ইকুৱেল টু চি বুলি ধৰি ল'লোঁ। এতিয়া এৰ পৰা বি চিৰ ওপৰত যদি এটা লম্ব টানো, তেনেহ'লে এ ডিক যদি আমি এইচ বুলি ধৰোঁ, তেনেহ'লে আৰু বি ডি ইকুৱেল টু এক্স, তেতিয়া আমাৰ ডি চি যোগটো হ'ব এ মাইনাছ এক্স। এতিয়া এ বি চি যদি ত্ৰিভুজটো হয়, তেনেহ'লে তাৰ অৰ্ধ পৰিসীমাটো হ'ব এছ ইকুৱেল টু এ প্লাছ বি প্লাছ চি বাই 2। তাৰ পৰা আমি পাম টুৱাইচ এছ ইকুৱেল টু এ প্লাছ বি প্লাছ চি। তাৰ পৰা আকৌ আমি 3টা কথা উলিয়াই ল'ব পাৰোঁ। টুৱাইচ এছ মাইনাছ এ ইকুৱেল টু বি প্লাছ চি, টুৱাইচ এছ মাইনাছ বি ইকুৱেল টু এ প্লাছ চি,
twice s minus c equal to a plus b এই তিনটা কথা twice s minus a equal to b plus c twice s minus b equal to a plus c twice s minus c equal to a plus b এটা ত্রিভুজ ADB টু যদি লও ADB angle ADB টু 90 ডিগ্ৰী তেতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য খুটাব পাৰিম গতিকে ab স্কয়াৰ ইকুৱেল টু bd স্কয়াৰ প্লাস ad স্কয়াৰ গতিকে কি হ'ব ইয়াৰ পৰা c স্কয়াৰ ইকুৱেল টু x স্কয়াৰ প্লাস h স্কয়াৰ এটো আমি এটা সমীকৰণ নম্বৰ দিলো এতিয়া আকৌ ত্ৰিভুজ ADC লে যাম তাতো angle ADC ইকুৱেল টু 90 ডিগ্ৰী ইয়াত আকৌ আমি পাইথাগোৰাছৰ উপপাদ্য খুটাব পাৰিম ac স্কয়াৰ ইকুৱেল টু dc স্কয়াৰ প্লাস ad স্কয়াৰ মই ধৰি লৈছো তোমালকে পাইথাগোৰাছৰ উপপাদ্যটো জানা হেকানি ইয়াত কোৱা নাই মই b স্কয়াৰ ইকুৱেল টু a - x হোল স্কয়াৰ প্লাস h স্কয়াৰ তাৰ পৰা আমি যদি সমাধান কৰো তেনে হলে b স্কয়াৰ ইকুৱেল টু কি পামগে a স্কয়াৰ মাইনাস টুৱাইস ax প্লাস c স্কয়াৰ এই 5 নম্বৰ যেটো সমীকৰণ আছিল হেতু ব্যৱহাৰ কৰিম তে টুৱাইস ax ইকুৱেল টু a স্কয়াৰ প্লাস c স্কয়াৰ মাইনাস b স্কয়াৰ পামগে ইয়াৰ পৰা আমি x ৰ মান উলিয়াই লব পাৰো a স্কয়াৰ প্লাস c স্কয়াৰ মাইনাস b স্কয়াৰ ডিভাইডেড বাই টুৱাইস a তে এইটো আমি এটা সমীকৰণ নম্বৰ দিলো সমীকৰণ হৈছে এটো 6 আগত আমি পাঁচটা দি থৈ আহিছিলো তোমালকক স্ক্ৰিনত মই দেখুৱাই গৈছো তোমালকে মন কৰিবা কেনেকে ইয়াৰ সমাধান কৰিছো এই সমাধান পদ্ধতিটো তোমালকক স্ক্ৰিনত দেখুৱাই গৈছো সম্পূৰ্ণৰূপে মন কৰিলে কথাকিটা বুজি পাবা গতিকে মন কৰি যাবা এতিয়া 5 নম্বৰ যেটো সমীকৰণ আছিল তাৰ পৰা আমি পালো a স্কয়াৰ ইকুৱেল টু c স্কয়াৰ মাইনাস x স্কয়াৰ এতিয়া a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা ইয়াত খুটাব পাৰিম c + x * c - x তে x ৰ মানটো আমি আগৰ সমীকৰণত পাই আহিছিলো এটো মানটো বহাই দিম এটা কি হ'ব c + a স্কয়াৰ + c স্কয়াৰ - b স্কয়াৰ বাই টুৱাইস a ইনটু c - a স্কয়াৰ + c স্কয়াৰ - b স্কয়াৰ বাই টুৱাইস a হলগে তাৰ পৰা যদি আমি সমাধান কৰো তেনে হলে আমি কি পামগে টুৱাইস ac + a স্কয়াৰ + c স্কয়াৰ - b স্কয়াৰ বাই টুৱাইস a ইনটু b স্কয়াৰ - a স্কয়াৰ - টুৱাইস ac + c স্কয়াৰ বাই টুৱাইস a এটো আমি সজাই ললো স্ক্ৰিনত দেখুৱাইছো তোমালকে সোৱা দিয়া টুৱাইস ac + a স্কয়াৰ + c স্কয়াৰ এটো পা আমি কি পামগে a + c হোল স্কয়াৰ টো পামগে আৰু h স্কয়াৰ মাইনাস টুৱাইস ac + b স্কয়াৰ পৰা আমি পামগে হোল স্কয়াৰ সূত্ৰ প্ৰয়োগ কৰি এতিয়া তোমালকে পাবাগে a স্কয়াৰ ইকুৱেল টু a + c হোল স্কয়াৰ মাইনাস b স্কয়াৰ বাই টুৱাইস a ইনটু b স্কয়াৰ মাইনাস a - c হোল স্কয়াৰ ডিভাইডেড বাই টুৱাইস a এতিয়া আমাৰ আকৌ ইয়াত a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা ব্যৱহাৰ কৰিলে পামগে a + c + b ইনটু a + c - b ইনটু b + a - c ইনটু b - a + c ডিভাইডেড বাই 4a স্কয়াৰ এতিয়া 1 2 3 আৰু 4 যিকিটা আমি সমীকৰণ পাইছিলো সেই সমীকৰণ কিটা ব্যৱহাৰ কৰিলে আমি পামগে টুৱাইস s ইনটু টুৱাইস s - b - b ইনটু টুৱাইস s - c - c ইনটু টুৱাইস s - a - a ডিভাইডেড বাই 4a স্কয়াৰ ইয়াৰ পৰা আমাৰ যি অংশ লঘিষ্ঠ আকাৰ কৰিব পাৰো সেইখিনি লঘিষ্ঠ আকাৰলৈ নি পেলে আমাৰ a স্কয়াৰ ৰূপটো পামগে 4s ইনটু s - a ইনটু s - b ইনটু s - c ডিভাইডেড বাই a স্কয়াৰ এটা h ৰ মানটো পাবলৈ হলে আমি বৰ্গমূল লব লাগিব তেতিয়া h ইকুৱেল টু কি হ'ব 2 ইনটু √s ইনটু s - a ইনটু s - b ইনটু s - c ডিভাইডেড বাই a এটা ত্ৰিভুজ abc কালি আমাৰ যদি হাফ ইনটু ভূমিপূৰণ উন্নতি এই সূত্ৰটোত ব্যৱহাৰ কৰি দিও ইয়াত আমাৰ ভূমিটো হ'ব a আৰু উন্নতিটো হ'ব h এই মানটো বহাই দিলে আমাৰ abc ত্ৰিভুজটোৰ কালিটো ওলাই যাব কি হ'ব √s ইনটু s - a ইনটু s - b ইনটু s - c গতিকে এইটো হল আমাৰ হিৰণৰ সূত্ৰ আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কেনেকৈ কৰিব পাৰি এটো তোমালোকক দেখুৱালো এতিয়া আমি হিৰণৰ সূত্ৰ সহায়ত ত্ৰিভুজৰ কালিনো কেনেকৈ উলিয়াই হেতু আমি চাম ব্যৱহাৰ কেনেকৈ কৰিম সূত্ৰ ব্যৱহাৰ কৰি কেনেকৈ অংক কৰিম অংক এটা ধৰি লৈছো আগত বিদ্যালয় আছে বুলি লিখা থকা যান বাহনৰ প্ৰতি সংকেত ফলক এখনৰ সমবাহু ত্ৰিভুজ আকাৰৰ যাৰ বাহুৰ দিক a বুলি কৈছে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ফলকখনৰ কালি উলিয়াব লাগে আৰু যদি পৰিসীমা 180 সেন্টিমিটাৰ হয় তেনে হলে তাৰ কালি কি হ'ব হেতু উলিয়াব লাগে যেটা সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটো বাহুৱে সমান আৰু ইয়াত দিয়া আছে
এ গতিকে এ বি চি যদি তিনিটা বাহুৰ জোখ আছিল তেনেহ'লে এ বি আৰু চি তিনিওটা সমান হ'ব এ ইকুৱেল টু বি ইকুৱেল টু চি গতিকে ত্ৰিভুজটো অৰ্ধপৰিসীমা এছ ইকুৱেল টু কি হ'ব এ প্লাছ এ বাই 2 গতিকে তাৰ পৰা আমি পামগে 3a/2 এটা হিৰণৰ সূত্ৰত যদি আমি এটো প্ৰয়োগ কৰি দিওঁ হিৰণৰ সূত্ৰটো আছিল √s * s - a * s - b * s - c এই ব্ৰেকেট দি পেলাই √r চিনটো দিয়ে মই তোমালোকক দেখুৱাইছো স্ক্ৰীনত এয়া মন কৰা √r ওপৰৰ চিনটো সম্পূৰ্ণকৈ নিদি আমাৰ ব্ৰেকেট ব্যৱহাৰ কৰি ও আগত √r চিনটো দি পেলাই ব্ৰেকেট ব্যৱহাৰ কৰিলে সম্পূৰ্ণৰূপে গুটেটো √r থাকে বুলি ধৰিব পাৰা এতিয়া আমি s ৰ মানকিটা বহাইলো 3a/2 যেতিয়া আমি কি পামগে 3a/2 * a/2 হোল কিউব তাৰ ওপৰত বৰ্গমূল হ'ব ইয়াৰ পৰা আমি কি পামগে √3/4 a² ইয়াৰ এককটো কি হ'ব বৰ্গ একক এই যে পালো √3/4 a² এটোক আমি সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ বুলি ক'ব পাৰোঁ ইয়াত আমি এই জেগাত বাহুৰ দিশ বহুৱাই দিলে আমি সমাধান পাব পাৰোঁ এটো সূত্ৰ মনত ৰাখিবা তোমালোকে এতিয়া যদি আমাৰ যেটো ইয়াত দি থোৱা আছিল পৰিসীমা 180 সেন্টিমিটাৰ তাৰ প্ৰত্যেকটো বাহুৰ মাপ যদি উলিয়াই লওঁ যেহেতু পৰিসীমা 180 সেন্টিমিটাৰ গতিকে তাৰ প্ৰত্যেকটো বাহুৰ দিশ হ'ব তাক 3 হৰণ কৰিলে হ'ব 60 সেন্টিমিটাৰকে পৰিব এতিয়া আমি ফলকখনৰ কালি উলিয়াবলৈ হলে আমাৰ যেটো সূত্ৰ পালো √3/4 a² তাত আমি a জেগাত 60 বহুৱাই দিলে আমাৰ মানটো হ'বগে √3/4 * 60 * 60 লঘিষ্ঠ আকাৰলৈ নিলে হ'ব 900 √3 বৰ্গ সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ বুলি নকয় তোমালোকে সেন্টিমিটাৰ স্কয়াৰ বুলি ক'ব পাৰা এককটো গতিকে বৰ্গ এককত হ'ব এনেদৰে আমাৰ এই অংকটো সমাধান কৰিব পাৰি নতুবা আমি যদি √3/4 a² সূত্ৰটো প্ৰয়োগ নকৰো তেনেহলে আমাৰ সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটো বাহুৰ দিশ উলিয়াই যেটো আমাৰ হিৰণৰ সূত্ৰ আছিল তাত প্ৰয়োগ কৰি দিলো একেটা উত্তৰে ওলাব তোমালোকক স্ক্ৰীনত দেখুৱাইছো চাই যোৱা প্ৰথমতে বাহুৰ দিশ উলিয়ালো তাৰপিছত অৰ্ধ পৰিসীমা উলিয়ালো বাহুৰ দিশ হ'ব প্ৰত্যেকটোৰে 60 সেন্টিমিটাৰ অৰ্ধ পৰিসীমা হ'ব 90 সেন্টিমিটাৰ গতিকে ফলকখনৰ কালি হ'ব √90 * 90 - 60 * 90 - 60 * 90 - 60 ইয়াৰ পৰা আমি যদি বৰ্গমূলটো উলিয়াই পেলাও তেনেহলে কেনেকৈ ভাঙিব পাৰি মই তোমালোকক স্ক্ৰীনত দেখুৱাই দিছো তেতিয়া আমাৰ কি পামগে 30 * 30 √3 বৰ্গ সেন্টিমিটাৰ 30 * 30 হলে 900 √3 বৰ্গ সেন্টিমিটাৰ দুইটা উত্তৰ একে বৰ্গ যে সমবাহু ত্ৰিভুজৰ বাহুৰ যেটো সূত্ৰ আছিল তাত প্ৰয়োগ কৰি দিলে যেটো উত্তৰ পালো আমি হিৰণৰ সূত্ৰত ব্যৱহাৰ কৰি দিলেতো একেটা উত্তৰে আমি পালো এটো প্ৰথম অংক এটো সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত হিৰণৰ সূত্ৰ প্ৰয়োগটো দেখুৱালো এতিয়া যদি আমাৰ সমদ্বিবাহু ত্ৰিভুজ হয় তাতনো কেনেকৈ হয় আমি তাৰ বাবে অংক এটা লৈ লৈছো সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 সেন্টিমিটাৰ দিয়া আছে আৰু সমান বাহু দুটাৰ প্ৰত্যেকটোৰে বাহুৰ জোখ 12 সেন্টিমিটাৰকে দিয়া আছে ত্ৰিভুজটোৰ কালি উলিয়াব লাগে এটা পৰিসীমা দিয়া আছে 30 সেন্টিমিটাৰ লিখি ললো দুটা বাহু সমান গতিকে a = b বুলি লিখিলো এটো 12 সেন্টিমিটাৰ হল তেতিয়া আমাৰ যেটো অসমান বাহু আছিল হেতু কেনেকৈ পাম পৰিসীমাটোৰ পৰা এই বাহু দুটাৰ যোগফলটো বিয়োগ কৰি দিলে পাম কি পামগে 30 সেন্টিমিটাৰ - 12 + 12 সেন্টিমিটাৰ = 6 সেন্টিমিটাৰ গতিকে অৰ্ধ পৰিসীমা হ'ব s টো পৰিসীমাটো 30 আছিল 30/2 = 15 সেন্টিমিটাৰ এতিয়া আমাৰ প্ৰয়োজনীয় কথাকিটা ওলাই গল বাহু তিনিটাৰ জোখ পালো অৰ্ধ পৰিসীমা পালো এতিয়া আমি হিৰণৰ সূত্ৰ প্ৰয়োগ কৰিম ইয়াত গতিকে নিৰ্ণয় ত্ৰিভুজটো কালি কি হ'ব আমাৰ সূত্ৰটোত ব্যৱহাৰ কৰিলো √15 * 15 - 12 * 15 - 12 * 15 - 6 এককটো বৰ্গ সেন্টিমিটাৰ ইকুৱেল টু কি হ'ব √15 * 3 * 3 * 9 বৰ্গ সেন্টিমিটাৰ হ'ল এতিয়া আমাৰ 3 * 3 √15 বৰ্গ সেন্টিমিটাৰ গতিকে 9 √15 বৰ্গ সেন্টিমিটাৰটোৱে হ'ব আমাৰ এই সমদ্বিবাহু ত্ৰিভুজটোৰ কালি এতিয়া যদি আমি এটা বিষমবাহু ত্ৰিভুজৰ কথা কওঁ বিষমবাহু ত্ৰিভুজ মানে তিনিটা বাহু অসমান বাহু দুটা বাহুৰ দিশ দিয়া আছে ধৰি ললো 18 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ 18 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ আৰু পৰিসীমা 42 সেন্টিমিটাৰ হলে আমি ত্ৰিভুজটোৰ কালি উলিয়াব লাগে
গতিকে পৰিসীমাটো 42 সেন্টিমিটাৰ দুটা বাহু আছিলে এটা A বুলি ধৰিলো 18 সেন্টিমিটাৰ আনটো B বুলি ধৰিলো 10 সেন্টিমিটাৰ এতিয়া আমি 3 নম্বৰ বাহুটো তৃতীয় বাহুটো উলিয়াই লব পাৰিম C = কি হ'ব 42 minus 18 plus 10 বাকিটা বাহুৰ যোগফলটো পৰিসীমাৰ পৰা বিয়োগ কৰিলে হৈ যাব এটা কি হ'ব 14 সেন্টিমিটাৰ আকৌ অৰ্ধ পৰিসীমা কি হ'ব পৰিসীমাটো দিয়া আছিল তাৰ আধা গতিকে 42/2 = 21 সেন্টিমিটাৰ এটাকে নিৰ্ণয় ত্ৰিভুজটো কালি কি হ'ব আগৰ দৰে হিৰণৰ সূত্ৰ প্ৰয়োগ কৰিলে হ'ব √21 * 21 - 18 * 21 - 10 * 21 - 14 বৰ্গ সেন্টিমিটাৰ = √21 * 3 * 11 * 7 বৰ্গ সেন্টিমিটাৰ ইয়াৰ পৰা আমি কি পামগে √3 * 7 * 3 * 11 * 7 বৰ্গ সেন্টিমিটাৰ = 3 * 7 √11 বৰ্গ সেন্টিমিটাৰ 3 * 7 মাল্টিপ্লাই কৰিলে হ'ব 21 গতিকে 21 √11 বৰ্গ সেন্টিমিটাৰ এটা যদি ত্ৰিভুজৰ বাহু কেইটা অনুপাতত দিয়া থাকে তেতিয়া কি হ'ব তাৰ উদাহৰণটা আমি লওঁ এটা ত্ৰিভুজৰ বাহু কেইটা দিয়া আছে ধৰি ললো 12:17:25 অনুপাতত আছে আৰু ইয়াৰ পৰিসীমাটো দিয়া আছে 540 সেন্টিমিটাৰ এটা ইয়াৰ কালিটো উলিয়াব লাগে এতিয়া অনুপাতত যদি দিয়া থাকে তেনেহলে আমি বাহুকেইটাৰ যোগকেইটা ধ্ৰুৱকৰ সহায়ত ধৰি লম কি হ'ম ধৰিম 12x 17x আৰু 25x বুলি আমি ধৰি ললো গতিকে এই তিনিটা বাহুৰ যোগফলটো হৈছে তাৰ পৰিসীমা গতিকে কি হ'ব 12x + 17x + 25x = 540 হ'ব এতিয়া ইয়াৰ পৰা কি পাম 54x = 540 ইয়াৰ পৰা x ৰ মানটো ওলাই গুচি যাব x = কি হ'ব 10 যদি x = 10 পাওঁ তেনেহলে বাহুকেইটাৰ যোগকেইটা আমি উলিয়াই ল'ব পাৰিম x ৰ জায়গাত আমি কি বহাম 10 তেতিয়া কি হ'ব 12 * 10 সেন্টিমিটাৰ 17 * 10 সেন্টিমিটাৰ আৰু 25 * 10 সেন্টিমিটাৰ অৰ্থাৎ কি হ'বগে 120 সেন্টিমিটাৰ 170 সেন্টিমিটাৰ আৰু 250 সেন্টিমিটাৰ এইগিটা আমাৰ ত্ৰিভুজৰ বাহুকেইটাৰ যোগ ইয়াৰ পৰা অৰ্ধ পৰিসীমা যদি উলিয়াও s = 540 / 2 সেন্টিমিটাৰ = 270 সেন্টিমিটাৰ এতিয়া বাহুকেইটাৰ যোগ পালো অৰ্ধ পৰিসীমা পালো এতিয়া হিৰণৰ সূত্ৰ প্ৰয়োগ কৰিলে আমাৰ ত্ৰিভুজটো কালি ওলাই যাব গতিকে নিৰ্ণয় ত্ৰিভুজটোৰ কালি কি হ'ব √270 * 270 - 120 * 270 - 170 * 270 - 250 বৰ্গ সেন্টিমিটাৰ এতিয়া আমাৰ ইয়াৰ পৰা যদি বিয়োগ কৰোঁ √270 * 150 * 100 * 20 বৰ্গ সেন্টিমিটাৰ পালোগে এতিয়া প্ৰত্যেকটোকে যদি আমি উৎপাদক বিশ্লেষণত পদ্ধতিৰ সহায়ত ভাঙি পেলাওঁ তেনেহলে কি হ'ব √2 * 3 * 3 * 3 * 5 * 2 * 3 * 5 * 5 * 2 * 2 * 5 * 5 * 2 * 2 * 5 সেন্টিমিটাৰ এতিয়া আমাৰ বৰ্গমূলটো লৈ ললে কি হ'ব 2 * 2 * 2 * 3 * 3 * 5 * 5 * 5 = গোটেইকেইটা পূৰণ কৰিলে কি হ'ব 9000 বৰ্গ সেন্টিমিটাৰ গতিকে সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ বিষমবাহু ত্ৰিভুজ প্ৰত্যেকৰ ক্ষেত্ৰতে আমি হিৰণৰ সূত্ৰ সহায়ক ত্ৰিভুজৰ কালি উলিয়াব পাৰোঁ আমাৰ বাহু অনুপাত দিয়া নাথাকিলে তাৰ পৰা আমাৰ বাহুৰ মানকেইটা যদি উলিয়াই ল'ব পাৰোঁ তেতিয়াও হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি ত্ৰিভুজটোৰ কালি আমি নিৰ্ণয় কৰি ল'ব পাৰোঁ এনেদৰে তোমালোকে চেষ্টা কৰিবা বিভিন্ন ধৰণৰ তোমালোকে ত্ৰিভুজৰ জোখ পাবা বা জোখ লৈ পেলাই ইয়াৰ অংকখিনি কৰিব পাৰিবা এতিয়া আমি ত্ৰিভুজৰ কালি দেখিলোঁ চতুৰ্ভুজৰ কালি উলিয়াওঁতে হিৰণৰ সূত্ৰনো কেনেকৈ প্ৰয়োগ কৰিব পাৰি এই বিষয়ে আমি আলোচনা কৰিম চতুৰ্ভুজ এটাৰ যদি আমি এডাল কৰ্ণ আঁকিব পাৰোঁ তেনেহলে দুটা ত্ৰিভুজ উৎপন্ন হ'ব গতিকে দুইটা ত্ৰিভুজৰ কালি আমি বেলেগ বেলেগকৈ নিৰ্ণয় কৰি তাক আমি যদি যোগ কৰি দিব পাৰোঁ তেনেহলে চতুৰ্ভুজটো কালি ওলাই পৰিব গতিকে চতুৰ্ভুজ য'ত আমি হিৰণৰ সূত্ৰই হওক বেলেগ সূত্ৰই হওক আমি প্ৰয়োগ কৰিব পাৰোঁ তাত ত্ৰিভুজ পাইছোঁ চতুৰ্ভুজ পাইছোঁ নে কি পাইছোঁ এই কথা আমি মন কৰিলে হ'ল চতুৰ্ভুজ এটাত কিন্তু কৰ্ণ এটা লাগিলে আমি দুটা ত্ৰিভুজ পাওঁ গতিকে এই কথাটো আমি মন কৰি আমাৰ কামত আগবাঢ়িম আমাৰ উদাহৰণ এটা ধৰি লওঁ ধৰা হ'ল
ABCD এখন উদ্যান দিয়া আছে এই উদ্যানখনৰ এংগল C 90 ডিগ্ৰী বুলি দিয়া আছে তাৰ পিছত AB বাহুটো 9 মিটাৰ বুলি দিয়া আছে BC 12 মিটাৰ বুলি দিয়া আছে CD 5 মিটাৰ বুলি দিয়া আছে আৰু AD 8 মিটাৰ বুলি দিয়া আছে এটা ইয়াৰ কিমান মাটিকালি আগুৰি আছে ABCD উদ্যানখনে হেকটো উলিয়াব লাগে এতিয়া আমি এটা চিত্ৰ অংকন কৰি ললো চতুৰ্ভুজ এটা ABCD তাৰ কিন্তু C কোণটো 90 ডিগ্ৰী দিয়া আছে কাৰণে C কোণটো 90 ডিগ্ৰী হোৱাকে আমি আঁকি ললো গতিকে BD কৰ্ণডাল যদি আমি অংকন কৰি দিওঁ ABCD চতুৰ্ভুজত তেনেহলে আমি দুটা ত্ৰিভুজ পাম এটা ABD আৰু এটা BCD BCD একো সমকোণী ত্ৰিভুজ আৰু ABD এটা কি ত্ৰিভুজ হয় AB আৰু AD যুক্তটো জানো BD যুক্তটো আনিব পাৰিলে উলিয়াই লব পাৰিলে এটো আমি ক'ব পাৰিম গতিকে BCD ত্ৰিভুজটো কালি হাফ ইনটু ভূমিপূৰণ উন্নতি হাফ ইনটু BC ইনটু CD কৰি পেলাই কালিটো আমি উলিয়াই লব পাৰো গতিকে হাফ ইনটু 12 মিটাৰ ইনটু 6 মিটাৰ ইকুৱেল টু 30 মিটাৰ স্কয়াৰ হ'ব বা বৰ্গ মিটাৰ হ'ব এতিয়া আমি ত্ৰিভুজ BCD ত এংগল C ইকুৱেল টু 90 ডিগ্ৰী পালো যদি এংগল C টো 90 ডিগ্ৰী হয় তেনেহলে পাইথাগোৰাছৰ উপপাদ্য আমি ইয়াত ব্যৱহাৰ কৰিম গতিকে BD স্কয়াৰ ইকুৱেল টু BC স্কয়াৰ প্লাস CD স্কয়াৰ হ'ল গতিকে BD স্কয়াৰ ইকুৱেল টু BC জায়গাত 12 CD জায়গাত 5 বহালে 12 স্কয়াৰ প্লাস 5 স্কয়াৰ হ'ল গতিকে BD স্কয়াৰ ইকুৱেল টু 144 প্লাস 25 গতিকে BD স্কয়াৰ ইকুৱেল টু 169 তেতিয়া আমাৰ BD মানটো উলিয়াবলৈ হলে √169 হ'ব গতিকে BD মানটো হ'ব 30 মিটাৰ গতিকে ABD ত্ৰিভুজটোত AB 9 মিটাৰ BD 13 মিটাৰ আৰু AD 8 মিটাৰ আমি পাই গলো এতিয়া আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিব পৰা হৈ গল গতিকে ABD ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা S টো উলিয়াবলৈ হলে আমি বাহুগিটা যোগ কৰি তাক 2 ৰে হৰণ কৰিলে হ'ব গতিকে 9 + 13 + 8 / 2 মিটাৰ ইকুৱেল টু 15 মিটাৰ হ'ল এতিয়া গতিকে ABD ত্ৰিভুজটোৰ কালি কি হ'ব √15 * 15 - 9 * 15 - 13 * 15 - 8 মিটাৰ স্কয়াৰ তাৰ পৰা কি পাম √15 * 6 * 2 * 7 মিটাৰ স্কয়াৰ গতিকে তাৰ পৰা আমাৰ স্ক্ৰিনত দেখুৱাই দিছো ক্যালকুলেশন কৰিলে কি হ'বগে 6 * √35 মিটাৰ স্কয়াৰ হ'ব তে √35 ৰ মানটো যদি আমি বহাই দিওঁ 5.916 এটো প্ৰায় সম্পূৰ্ণ শুদ্ধ মান নহয় গতিকে এটা অনুমানিক মান 6 * 5.916 বহাই দিলে কি হ'বগে আমি 35.5 মিটাৰ স্কয়াৰটো কালিটো পাম কাৰ ABD ত্ৰিভুজটো কালি এতিয়া ABCD চতুৰ্ভুজটো কালি উলিয়াবলৈ হলে ত্ৰিভুজ ABD ৰ কালি আৰু ত্ৰিভুজ BCD ৰ কালি দুটা যোগ কৰি দিলে হ'ব গতিকে 35.5 মিটাৰ স্কয়াৰ প্লাস 30 মিটাৰ স্কয়াৰ ইকুৱেল টু 65.5 মিটাৰ স্কয়াৰ গতিকে উদ্যানখনৰ মাটিকালি কিমান হ'ব যেটো চতুৰ্ভুজটোৰ কালি হ'ব একেটাই হ'ব গতিকে 65.5 মিটাৰ স্কয়াৰ এনেদৰে চতুৰ্ভুজৰ ক্ষেত্ৰটো আমি কি কৰিব পাৰো হিৰণৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰো হিৰণৰ সূত্ৰৰ সহায়ত আমি কালি উলিয়াব পাৰো আমি কিন্তু ত্ৰিভুজৰ কালিহে উলিয়াব পাৰো হিৰণৰ সূত্ৰৰ সহায়ত এতিয়া ত্ৰিভুজ পালে আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি দিব পাৰিম এতিয়া অকল ত্ৰিভুজ বা চতুৰ্ভুজৰ ক্ষেত্ৰত নহয় বাকি বহুভুজৰ ক্ষেত্ৰতো আমি হিৰণৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰিম যদিহে আমাৰ এই বহুভুজবোৰত বেলেগ বেলেগ ত্ৰিভুজত ভাগ কৰিব পাৰো ভাগ কৰি পেলাই তাৰ বাহুবোৰৰ মানবোৰ জানিব পাৰো বা উলিয়াই লব পাৰো তেতিয়া আমি ত্ৰিভুজখিনিৰ মান উলিয়াই পেলাই গোটেই ত্ৰিভুজখিনিক যোগ কৰি দিলে আমাৰ প্ৰয়োজনীয় উত্তৰটো পাম গতিকে এনেদৰে আমি ত্ৰিভুজ আৰু চতুৰ্ভুজৰ ক্ষেত্ৰত দেখুৱালো কেনেকৈ কৰিব পাৰি বাকি বহুভুজৰ ক্ষেত্ৰতো তোমালোকে হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি চাবা গতিকে আজিলে মই আৰু বেছি ব্যাখ্যা কৰি নাথাকো এখিলেকে কলো অংক কৰি দেখুৱালো তোমালোকে নিজে কৰিবা আৰু পাৰিছে নে নাই চাবা যদি পাৰিছা তেনেহলে ভাল কথা যদি নাই পৰা তেনেহলে সূত্ৰটো মনত ৰাখি পেলাই আকৌ কৰিবলৈ চেষ্টা কৰা দিয়া আজিলে সামৰিছো ধন্যবাদ